নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণী বিজ্ঞানৰ প্ৰথম অধ্যায় অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ চতুৰ্থ ভিডিঅ' আজি আমি এটা নতুন টপিক অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে ওপৰৰ আই বটনত আৰু তলত ডেসক্ৰিপচনত ইয়াৰ লিংক পাবা সেই ভিডিঅ'খিনি চাই লোৱা তাৰ পাছতহে এই ভিডিঅ'টোলৈ আহিবা আজি আমি আলোচনা কৰিব লোৱা টপিকটোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়া কি আমি ইতিমধ্যে আলোচনা কৰিলো আজি আমি ৰাসায়নিক বিক্ৰিয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰধান প্ৰকাৰকেইটা মই তোমালোকক প্ৰথম দেখাই কি কৈ দিছো প্ৰথম প্ৰকাৰটো হৈছে সংযোজন বিক্ৰিয়া এইটো বিষয় আমি পঢ়িব লাগিব সংযোজন বিক্ৰিয়া ঠিক আছে সেকেন্ড হৈছে বিযোজন বিক্ৰিয়া থাৰ্ড হৈছে অপহৰণ বিক্ৰিয়া বা এটো প্ৰতিস্থাপন বিক্ৰিয়া বুলিও কয় অবলিক প্ৰতিস্থাপন বিক্ৰিয়া নেক্সট হৈছে জাৰণ ডি অপহৰণ বিক্ৰিয়া নেক্সট হৈছে জাৰণ বিজাৰণ বিক্ৰিয়া এইকেইটা বিষয় আমি এটা এটাকে অধ্যয়ন কৰিব লাগিব অতি ইম্পৰ্টেন্ট টপিক ঠিক আছে আৰু ইয়াৰ পৰা তোমালোকে মেট্ৰিক পৰীক্ষাত বা বিভিন্ন পৰীক্ষাত কোৱেশ্চন পাবা প্ৰথম প্ৰকাৰটো হৈছে সংযোজন বিক্ৰিয়া সেকেন্ড প্ৰকাৰটো হৈছে বিযোজন বিক্ৰিয়া থাৰ্ড প্ৰকাৰটো হৈছে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া ফৰ্থ প্ৰকাৰটো হৈছে ডি অপহৰণ বিক্ৰিয়া আৰু ফিফথ প্ৰকাৰটো হৈছে জাৰণ বিজাৰণ বিক্ৰিয়া ঠিক আছে এতিয়া আমি প্ৰথম প্ৰকাৰটোৰ বিষয়ে পঢ়িম প্ৰথম প্ৰকাৰটো হৈছে সংযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়া মানেনো কি সেই বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম সংযোজন বিক্ৰিয়াক ইংলিছত কয় কম্বিনেশন ৰিঅ্যাকশন তোমালোকে ইংলিশ টাৰ্মবোৰ কিনাত লিখি যাবা যাতে পাছত বিজ্ঞান শাখাত পঢ়িলে তোমালোকে অসুবিধা নোপোৱা সংযোজন বিক্ৰিয়া কম্বিনেশন ৰিঅ্যাকশন নামেই পৰিচয় নামটো ফিলিং কৰাচোন নামটো কি কৈছে সংযোজন মানে যোজন ঘটিছে মানে কি যিবোৰ বিক্ৰিয়াত দুটা তিনটা বস্তু মিলি পেলে এটা বস্তু হ'ব যোজন ঘটিব সেই বিক্ৰিয়াটোকে কি বুলি ক'ব সংযোজন বিক্ৰিয়া মানে কম্বিনেশন কম্বাইন হোৱা মানে কি গুড খাই যদি বিক্ৰিয়া হৈ পেলে যদি এটা উৎপন্ন হ'ব মানে এই বস্তুৰ এই বিক্ৰিয়াটোৰ অৰ্থটো কি এই বিক্ৰিয়াটোত সদায় বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ চিনি পোৱা তোমালোকে সদায় বিক্ৰিয়াজাত পদাৰ্থ কেইটা উৎপন্ন হ'ব সদায় এটাই উৎপন্ন হ'ব দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগিব পাৰে বা তিনটাও লগ লাগিব পাৰে বা চাৰিটাও লগ লাগিব পাৰে কিন্তু সদায় বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব এটাই হ'ব মানে ইয়াৰ ডেফিনেশনটো লিখিব গ'লে কি হ'ব যি বিক্ৰিয়াত ধুনীয়াকৈ ডেফিনেশন লিখিলে ইম্পৰ্টেন্ট ডেফিনেশন যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তোমালোকৰ আগৰ ভিডিঅ'বোৰত কৈছিলো কি কৈছিলো বিক্ৰিয়ক পদাৰ্থ মানে কি কৈছিলো বিক্ৰিয়াজাত পদাৰ্থ মানে কি কৈছিলো বিক্ৰিয়ক পদাৰ্থ মানে কি যিকিটা পদাৰ্থ বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰে যি বিক্ৰিয়াত পাৰ্টিসিপেট কৰে সেই পদাৰ্থখিনি কয় বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াটোৰ ফলত যিটো উৎপন্ন হ'ল এটো কি কয় বিক্ৰিয়াজাত পদাৰ্থ প্ৰডাক্ট আৰু এটো কয় ৰিএক্টেন্ট যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াকে সংযোজন বিক্ৰিয়া বোলা হয় ইংলিছত ক'ব গ'লে কম্বিনেশন ৰিঅ্যাকশন ইয়াত এটা কথা মন কৰাচোন দুই বা ততোধিক মানে বিক্ৰিয়ক পদাৰ্থ দুটা হ'ব পাৰে বা তিনটা হ'ব পাৰে বা চাৰিটা হ'ব পাৰে দুই বা ততোধিক কিন্তু সদায় বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব এটা মাত্ৰ কিন্তু বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক হ'ব পাৰে মানে ডেফিনেশনটোৱে কি ক'লে যি বিক্ৰিয়া দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব সেই বিক্ৰিয়াকে কি বুলি ক'ব সংযোজন বিক্ৰিয়া ধৰি লোৱা মই লৈছো বিক্ৰিয়ক পদাৰ্থ A + B ইয়াত আৰু লগ লাগিব পাৰে Cও থাকিব পাৰে Dও থাকিব পাৰে কেবাকিটা থাকিব পাৰে ধৰি লোৱা মই সিম্পলকে দুটা বিক্ৰিয়ক পদাৰ্থ লৈছো A + B এইকিটা যদি এটালে পৰিৱৰ্তন হৈ যায় A + B মিলি পেলে কি হৈ গ'ল C হৈ গ'ল ইয়াত A আৰু B কি A আৰু B এইকিটা কি বুলি কয় বিক্রিয়ক পদার্থ আর সি কি বিক্রিয়াজাত পদার্থ
ইয়াত কি হ'ল তেন্তে এই বিক্ৰিয়াটো 2 বা ততোধিক ইয়াত দুটা লাগিছে কেতিয়াবা তিনটাও লাগিব পাৰে এনে নহয় যে আৰু লাগিব নোৱাৰে তিনটাও অংশগ্ৰহণ কৰিব পাৰে চাৰিটাও কৰিব পাৰে বিক্ৰিয়ক পদাৰ্থ 2 বা ততোধিক হ'ব কিন্তু বিক্ৰিয়জ পদাৰ্থ কি হ'ব কেৱল এটাই হ'ব যি বিক্ৰিয়াত 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়জ পদাৰ্থ উৎপন্ন কৰে সেই বিক্ৰিয়াকে কি বিক্ৰিয়া বুলি কয় সংযোজন বিক্ৰিয়া বুলি কয় ঠিক আছে সংযোজন বিক্ৰিয়া বুলি কয় তেন্তে ইয়াৰ আদৰ্শ ৰূপটো কি তেন্তে a + b goes to কি বুলি ক'ব পাৰো c য'ত a আৰু b কি হৈছে বিক্ৰিয়ক পদাৰ্থ আৰু c টো কি বুলি কয় c টোক কয় বিক্ৰিয়জ পদাৰ্থ এতিয়া মই ইয়াৰ উদাহৰণ কেইটামান দিম এই উদাহৰণটো দিবলৈ মই এই পাৰ্টটো মুহাইছো ঠিক আছে এইটো নোট কৰি লোৱা তোমালোকে এতিয়া মই ইয়াৰ উদাহৰণ কেইটামান দিম প্ৰথম উদাহৰণটো লিখা তোমালোকে যেনে মই কাৰ্বন লৈছো c মানে কি কাৰ্বন আৰু ইয়াক দহন কৰিছো ঠিক আছে বা এটো কয়লা বুলি ক'ব পাৰা c + O2 গছটো উৎপন্ন হৈছে CO2 তুমি ব্ৰেকেটত লিখি লোৱা এটো কয়লাৰ দহন c মানে কি বুলি কৈছো মই কয়লা দহন এতিয়া দহন মানে কি অক্সিজেনৰ লগত বিক্ৰিয়া কৰা অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে আৰু দহন হ'ব হলে কি লাগিব অক্সিজেন লাগিব মানে c + O2 গছটো কি হ'ল CO2 তেন্তে ইয়াত চোৱাচোন বিক্ৰিয়ক পদাৰ্থ কি আছিলে কাৰ্বন আছিলে অক্সিজেন আছিলে দুটা আছিলে আৰু মিলি পেলে কেটা হ'ল বিক্ৰিয়জ পদাৰ্থ কেটা হ'ল এটা হ'ল এটো কি বিক্ৰিয়া তেন্তে সংযোজন বিক্ৰিয়া আৰু এটো বেলেন্স হৈছে না এটো কাৰ্বন এপিনে এটা আছে এপিনে কাৰ্বন এটা আছে ঠিকে আছে এপিনে অক্সিজেন দুটা আছে এপিনে অক্সিজেন দুটা আছে এটো বেলেন্স হৈছে তেন্তে আমাৰ সংযোজন বিক্ৰিয়া উদাহৰণ বুলি ক'লে কি হ'ব এটো এটা হ'ব কয়লাৰ দহন ঠিক তেনেকে আৰু এটা লিখিব পাৰা পানীৰ গঠন হ'বলে কি বিক্ৰিয়াটো পঢ়িছা তোমালোকে H2 + O2 হাইড্ৰোজেন আৰু অক্সিজেন লগ হৈ কি উৎপন্ন কৰিব পানী সংকেতটো হৈছে H2O এটো ব্ৰেকেটত লিখি লোৱা পানীৰ গঠন ঠিক আছে পানীৰ গঠন ইয়াত বেলেন্স না হোৱা চাগে ইয়াত চাই লোৱা হাইড্ৰোজেন কেটা আছে দুটা এপিনে হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন বেলেন্স হৈছে অক্সিজেন দুটা এপিনে অক্সিজেন এটা তেনে বেলেন্স কৰিবলৈ কি কৰিব লাগিব ইয়াত দুই এটা দিব লাগিব অক্সিজেন বেলেন্স হৈ গ'ল হাইড্ৰোজেন কেটা গ'ল 2 * 2 4টা হৈ গ'ল তেন্তে ইয়াতো দুই এটা দিব লাগিব তেতিয়া হাইড্ৰোজেন 4টা হৈ গ'ল এটো কি তেন্তে এটো সংযোজন বিক্ৰিয়া কেলে ইয়াত বিক্ৰিয়ক পদাৰ্থ কি আছে হাইড্ৰোজেন আৰু অক্সিজেন হয় না ইয়াত দুটা আছে আৰু কিন্তু বিক্ৰিয়জ পদাৰ্থ কেটা আছে এটা আছে তেন্তে এটো কি এটা সংযোজন বিক্ৰিয়া উদাহৰণ আৰু এটা লিখিব পাৰা হেতু এটো ইম্পৰ্টেন্ট CaO + H2O যদি ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰে তেন্তে উৎপন্ন কৰিব CaOH2 ঠিক আছে এটো চোৱা বিক্ৰিয়ক পদাৰ্থ দুটা বিক্ৰিয়জ পদাৰ্থ এটা মানে আমি কি গম পালো এটা সংযোজন বিক্ৰিয়া ঠিক আছে এতিয়া তোমালোকে এটো নাম জানা কাৰ্বন ডাই অক্সাইড এটো পানী এখিনি জানা এতিয়া চোৱাচোন ইয়াৰ নামটো কি ক্যালসিয়াম অক্সাইড Ca মানে কি ক্যালসিয়াম O2 যদি পাছত থাকে কাবাটা মই কি বুলি পঢ়িম অক্সাইড বুলি পঢ়িম তেন্তে নামটো কি হ'ব ক্যালসিয়াম অক্সাইড প্লাস পানী এটো কি ক্যালসিয়াম আৰু OH মানে কি OH মানে হৈছে হাইড্ৰক্সাইড নামটো কি হ'ব তেন্তে ক্যালসিয়াম হাইড্ৰক্সাইড এটো তুমি যেনেকে এটো কয়লা দহন এটো পানী গঠন লিখিছা এটো লিখিব পাৰা হিখিলিত চূনৰ উৎপাদন হিখিলিত চূন কি মই কৈ আছো ইয়াত ব্ৰেকেটত লিখা হিখিলিত চূনৰ উৎপাদন ঠিক আছে হিখিলিত চূনৰ উৎপাদন আমি তিনটা বস্তু তোমালোকে এই লেসনটো এই দেখৈ নোট কৰি লবা দে তোমালোকে আমি লেসনটো তিনটা বস্তু বিষয় পঢ়িব লাগিব তিনটা টাৰ্ম পঢ়িব লাগিব তিনটা টাৰ্মৰ ভিতৰত এটা হৈছে হিখিলিত চূন প্ৰথমটো হৈছে পুৰা চূন এইগিটা নোট কৰি লবা বহুত ইম্পৰ্টেন্ট প্ৰথমটো হৈছে পুৰা চূন মানে হৈছে CaO মানে ইয়াৰ নামটো কি কবলৈ যদি যাও ক্যালসিয়াম কি O মানে অক্সাইড কথাটো এনেকুৱা ধৰণে বুজা ইয়াৰ নামটো ক্যালসিয়াম অক্সাইড এটো হল বৈজ্ঞানিক নাম ঠিক আছে ক্যালসিয়াম অক্সাইড এটো হল এই বস্তুৰ CaO বৈজ্ঞানিক নাম কিন্তু এই পুৰা চূনটো কি ইয়াৰ সাধাৰণ নাম মানে ক্যালসিয়াম অক্সাইডৰ সাধাৰণ নাম বা ভাবিব পাৰা ঘট মটাৰ নাম ঠিক আছে বা মানে CaO ক আমি কি বুলি ক'ব ঘট মটাৰ নামটো কি পুৰা চূন মানে সাধাৰণ নামটো কি পুৰা চূন ঠিক তেনেকে আৰু এটা আছে হেতু হল হিখিলিত চূন এইগিটা বহুত ইম্পৰ্টেন্ট হিখিলিত চূন সেকেন্ড লেসনটো এইগিটা দৰকাৰ হ'ব ধুনীয়াকৈ নোট কৰি লোৱা এটো হল CaOH2 ঘট মটাৰ নাম বা সাধাৰণ নাম কি হিখিলিত চূন ঠিক আছে আমি হিখিলিত চূন বুলি ক'লে মনলৈ কি আহিব লাগিব CaOH2 আহিব লাগিব এইগিটা পুৰা এজ ইট ইজ মনত ৰাখিবা ইয়াৰ নামটো হৈছে বৈজ্ঞানিক নামটো হৈছে Ca মানে কি তোমালোকে নিজে লিখিব পাৰিবা Ca মানে হৈছে ক্যালসিয়াম আৰু OH মানে কি ক'লো মই হাইড্ৰক্সাইড ইয়াৰ নামটো কি তেন্তে ক্যালসিয়াম হাইড্ৰক্সাইড
ঠিক আছে আৰু এটা আছে পুৰাচুন গ'ল শিখিলচুন গ'ল আৰু এটা আছে চুনহিল এই তিনিটা দৰকাৰ হ'ব তোমালোকৰ চুনহিল চুনহিলক কয় চুনহিল হৈছে CaCO3 কি ক'লো CaCO3 ইয়াৰ বৈজ্ঞানিক নামটো হৈছে Ca মানে কি কেলচিয়াম আৰু CO3 মানে কাৰ্বনেট মনত ৰাখিবা CO3 মানে কি কাৰ্বনেট ইয়াৰ নামটো কি হৈ যাব তেন্তে কেলচিয়াম কাৰ্বনেট হ'ব আৰু ইয়াৰ ঘৰত মতা নাম বা সাধাৰণ নাম কি চুনহিল এইকেইটা কি সাধাৰণ নাম বা ঘৰত মতা নাম বুলি পৰীক্ষাত নকয় কিন্তু যেনিবা CaO ঘৰত মতা নামটো কি তেনেকৈ নুসুধে তোমালোকক কি সুধিব CaO সাধাৰণ নাম কি বা কুৱেশ্যনটো এনেকৈ সুধিব পাৰে পুৰাচুন মানে কি বা শিখিলচুন মানে কি বা CaOH টো কি হিচাপে জনা যায় যেনেকৈ তেনেকৈ যি সুধিব পাৰে মুঠতে এই বস্তুখিনি মনত ৰাখিবা পুৰাচুন মানে কি CaO ইয়াৰ বৈজ্ঞানিক নামটো হৈছে কেলচিয়াম অক্সাইড শিখিলচুন মানে CaOH টো মানে কেলচিয়াম হাইড্ৰক্সাইড চুনহিল মানে কি CaCO3 মানে কেলচিয়াম কাৰ্বনেট এতিয়া এইটো চোৱা CaO মানে কি এইটো কি পুৰাচুন হয় নাই CaO মানে কি পুৰাচুন আৰু এইটো কি পানী আৰু এইটো কি উৎপন্ন হৈছে CaOH টো মানে শিখিলচুন তেন্তে এই বিক্ৰিয়াটো কি বুলি ক'ব পাৰা তোমালোকে শিখিলচুনৰ উৎপাদন বুলিও ক'ব পাৰা এইটো শিখিলচুন ধুনীয়াকৈ লিখি ল'বা শিখিলচুন তেন্তে পৰীক্ষাত কেতিয়াবা এনেকৈও কুৱেশ্যন হ'ব পাৰে কেনেকৈ শিখিলচুনৰ উৎপাদনত ব্যৱহাৰ হোৱা বিক্ৰিয়াটো লিখা শিখিলচুনৰ উৎপাদনত ব্যৱহাৰ হোৱা বিক্ৰিয়াটো লিখা আমি কোনটো বিক্ৰিয়া লিখিব লাগিব এইটো বিক্ৰিয়া আকৌ সুধিব পাৰে উক্ত বিক্ৰিয়াটো কি বিক্ৰিয়া এইটো ইয়াত দুই বা ততোধিক বিক্ৰিয়া পদাৰ্থ আছে দুটাই আছে আৰু হৈছেগৈ কেইটা বিক্ৰিয়া পদাৰ্থ এটা হৈছে আৰু এটা হ'লে কি বুলি কয় সংযোজন বিক্ৰিয়া তেন্তে এইটো এটা সংযোজন বিক্ৰিয়া আশা কৰিছোঁ তোমালোকে সংযোজন বিক্ৰিয়াৰ বিষয়ে গম পালা এতিয়া আমি ইয়াৰ পাছৰ বিক্ৰিয়া এটাৰ বিষয়ে পঢ়িম এইখিনি তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা এতিয়া আমি সংযোজন বিক্ৰিয়াৰ লগতে আৰু এটা বিক্ৰিয়া পঢ়িম ইম্পৰ্টেণ্ট বিক্ৰিয়া এটা ষ্টাৰ মাৰ্ক মাৰি লিখিবা খালি তোমালোকে মেইন নাম্বাৰিং নকৰিবা তাপবৰ্জি বিক্ৰিয়া তোমালোকে সদায় এইবোৰত বিজ্ঞানৰ এইটো ফিলিংটো ল'বা ফিলিংটো ল'বা টাৰ্মটোত কি কৈছে বাৰু তাপবৰ্জি আগতকৈ কি আছিলে সংযোজন মানে দুটা তিনিটা মিলি যাব কম্বাইন হ'ব সংযোজন ইয়াত কি কৈছে তাপবৰ্জি তাপ মানে কি জানে আৰু বৰ্জি মানে কি বৰ্জন কৰা বা উৎপাদন হোৱা যিবোৰ বিক্ৰিয়া তেন্তে তাপৰ উৎপাদন হ'ব বা তাপৰ বৰ্জন হ'ব সেইবোৰ বিক্ৰিয়াকে কি বুলি ক'ব তাপবৰ্জি বিক্ৰিয়া ক'ব চিম্পল তেন্তে কি লিখিম মই এতিয়া যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তেনেবোৰ বিক্ৰিয়াকে তাপবৰ্জি বিক্ৰিয়া বোলে তাপবৰ্জি বিক্ৰিয়া মানে কি য'ত তাপৰ উদ্ভৱ হ'ব এইবোৰত কেতিয়াবা বিক্ৰিয়াটো তোমালোকে কেতিয়াবা দেখিবা গছটো এনেকৈ আছে প্লাছ এনেকৈ তাপ বুলি লিখি দিব বা শক্তি বুলি লিখি দিব তাৰ মানে কি তাপ উৎপন্ন হৈছে তাত প্লাছ দি তাপটো দেখি দিছে তেন্তে সেইটো কি গম পাম আমি এটা তাপবৰ্জি বিক্ৰিয়া বুলি গম পাম বা সদায় যে বিক্ৰিয়াটোত এনেকৈ প্লাছ বুলি লিখি নিদিব পাৰে কেতিয়াবা উল্লেখ কৰা নাথাকেও তেতিয়াও কিছুমান বিক্ৰিয়া তাপবৰ্জি বিক্ৰিয়া বুলি আমি মনত ৰাখিব লাগিব তাপবৰ্জি বিক্ৰিয়া মানে কি গম পালোঁ ধৰি লোৱা এটা পৰীক্ষা নল আছে পৰীক্ষা নল লিখি তাত কিবাখিনি পদাৰ্থ আছে তাত তুমি কিবা আন এটা পদাৰ্থ দি দিলা এটা পৰীক্ষা নলটো ধৰি লোৱা গৰম হৈ গ'ল ইয়াত এটা অভিয়াছলি বিক্ৰিয়া এটা সংঘটিত হ'ব ৰাসায়নিক বিক্ৰিয়া আৰু তাৰ ফলত এই পৰীক্ষা নলটো গৰম হৈ গ'ল মানে কি গম পাম এই বিক্ৰিয়াটোত কি উৎপন্ন হৈছে তাপ উৎপন্ন হৈছে সেইকাৰণে পৰীক্ষা নলটো কি হৈ গ'ল গৰম হৈ গ'ল সেইটো এটা কি বিক্ৰিয়া হ'ব তাপবৰ্জি বিক্ৰিয়া হ'ব ইয়াৰ যদি মই উদাহৰণ লিখোঁ উদাহৰণ বুলি লিখি লোৱা উদাহৰণ প্ৰথমটো লিখা 1 নম্বৰ লিখা প্ৰাকৃতিক গেছৰ দহন এইকেইটা মনত ৰাখিবা এইকেইটা ইম্পৰ্টেণ্ট তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ ইম্পৰ্টেণ্ট প্ৰাকৃতিক গেছৰ দহন প্ৰাকৃতিক গেছ বুলি এটা কোনটো গেছক কয় তোমালোকে মনত ৰাখিব লাগিব CH4 মানে মিথেন এই গেছটো কয় প্ৰাকৃতিক গেছ ঠিক আছে CH4 মই ইয়াৰ কাৰণে এতিয়া লিখিছোঁ বিক্ৰিয়া লিখিছোঁ CH4 ঠিক আছে দহন মানে কি গেছ লাগে তোমালোকে জানাই অক্সিজেন লাগিব মানে CH4 কাৰ লগত বিক্ৰিয়া কৰিব অক্সিজেন আৰু ইয়াত কি উৎপন্ন হয় সেইটো মনত থাকিব লাগিব ইয়াত উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড প্লাছ পানী কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হয় পানী উৎপন্ন হয় এইটো যদি বেলেঞ্চ কৰিবলৈ যাওঁ কেনেকৈ বেলেঞ্চ কৰিবা চবতকৈ বেছি থকা বস্তুটো বিচৰা হাইড্ৰজেন আছে 4টা এইপিনে হাইড্ৰজেন 2টা আছে হাইড্ৰজেনক আগে বেলেঞ্চ কৰিলোঁ দিলোঁ হাইড্ৰজেন বেলেঞ্চ হৈ গ'ল হাইড্ৰজেন বেলেঞ্চ হোৱাৰ লগে লগে তাৰ ইফেক্ট কাৰ ওপৰত পৰিলে অক্সিজেন এইপিনে 2টা হৈ গ'ল এইপিনে 2টা 4টা এইপিনে ইয়াত 2টা দিলোঁ তেন্তে এইটো বেলেঞ্চ হৈ গ'ল ইয়াত তেন্তে প্ৰাকৃতিক গেছ মানে কি তেন্তে CH4 আৰু দহন মানে অক্সিজেনৰ লগত বিক্ৰিয়া হয় এইকেইটা উৎপন্ন হৈছে এই বিক্ৰিয়াটোত যেতিয়া তুমি ৰিয়েলি সংঘটিত হোৱা দেখিবা বা অনুভৱ কৰিবা এই বিক্ৰিয়াটোত কি হ'ব তাপ উৎপন্ন হ'ব
ঠিক আছে আৰু কোনো এটা বস্তু দহন কৰিলে কি উৎপন্ন হয় অবভিয়াছলি তাপ উৎপন্ন হয় তেন্তে এইটো কি বিক্ৰিয়া তাপ বৰ্জী বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়া তাপৰ বৰ্জন হয় বা তাপ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াকে কি বুলি কয় তাপ বৰ্জী বিক্ৰিয়া ঠিক আছে ইয়াৰ লগত আৰু এটা আনুষংগিক আৰু এটা বিক্ৰিয়া আছে তাপগ্ৰাহী বিক্ৰিয়া বা তাপগ্ৰাহী বিক্ৰিয়া মানে যিটো বিক্ৰিয়া তাপ গ্ৰহণ কৰিব বা যিটো বিক্ৰিয়া সংঘটিত হ'ব হ'লে তাপ লাগে সেই বিক্ৰিয়াটো কি ক'ব তেন্তে তাপগ্ৰাহী বুলি ক'ব আৰু সেই বিষয়ে আমি পাছত আলোচনা কৰিম তেন্তে তাপবৰ্জী বিক্ৰিয়া এটা উদাহৰণ কি পঢ়িলোঁ প্ৰাকৃতিক গেছৰ দহন আৰু এটা লিখা তোমালোকে শ্বসন এই শ্বসনৰ বিষয়ে তোমালোকক মই ডিটেইলছত আকৌ জীৱন প্ৰক্ৰিয়া পাঠটোত ক'ম এতিয়া মই নকওঁ অলপকৈ ক'ম শ্বসন ঠিক আছে এটা কাম কৰা মই এইখিনি ৰাফ কৰি দিছোঁ এইডোখৰলৈকে লিখি লোৱা মই শ্বসনটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ প্ৰথম উদাহৰণটো কি লিখিলা প্ৰাকৃতিক গেছৰ দহন 2 নম্বৰটো লিখা শ্বসন ধুনীয়াকৈ নোট কৰি যাবা কথাবোৰ শ্বসনৰ বিক্ৰিয়াটো তোমালোকে এজ ইট ইজ মনত ৰাখিবা কাৰণ এইটো এটা ইম্পৰ্টেণ্ট বিক্ৰিয়া এই বিক্ৰিয়াটো তোমালোকৰ জীৱন প্ৰক্ৰিয়া নামৰ পাঠটোতো আছে C6H12O6 এইটো মানে হৈছে গ্লুক'জ কি এইটো কয় গ্লুক'জ প্লাছ এই বিক্ৰিয়াটো তোমালোকে বেলেগ একো ক'ব নালাগে মুখস্থ ৰাখিবা এইটো বিক্ৰিয়া 6CO2 plus 6H2O goes to 6CO2 plus 12H2O plus শক্তি শক্তি মানে তাপ শক্তি মানে কি বুলি ধৰিব পাৰোঁ তাপ বুলি ধৰিব পাৰোঁ হয়নে তেন্তে এতিয়া চোৱা এই বিক্ৰিয়াটোত কি হৈছে শক্তি অৰ্থাৎ তাপৰ উৎপন্ন হৈছে এইটো কি বিক্ৰিয়া তেন্তে তাপ বৰ্জী বিক্ৰিয়া এইটো C6H12O6 মানে কি গ্লুক'জ আৰু কাৰ মাজত বিক্ৰিয়া হৈছে অক্সিজেন আৰু পানীৰ মাজত বিক্ৰিয়া হৈ কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড H2O আৰু শক্তি যদি তোমালোকে জীৱন প্ৰক্ৰিয়া পাঠটো যদি পঢ়িলা তেন্তে এইটো এটা আভাস পাইছা এইটো শ্বসন তোমালোকে শ্বসন মানে কি পঢ়ি আহিছা শ্বসন মানে কি আমাৰ জীৱকোষত শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কয় শ্বসন বুলি কয় আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যখিনি আমাৰ কোষত গৈ শ্বসন প্ৰক্ৰিয়া ক'লেও পৰিৱৰ্তন হয় শক্তিলৈ পৰিৱৰ্তন হয় আৰু সেই তাৰ কাৰণে কোনটো প্ৰক্ৰিয়া সংঘটিত হয় এইটো প্ৰক্ৰিয়াৰ দ্বাৰা শক্তি উৎপন্ন হয় ঠিক আছে আৰু এই প্ৰক্ৰিয়াটোকে কি বুলি কয় শ্বসন শ্বসনৰ কেমিকেল ৰিয়েকশ্যনটো কি হৈছে C6H12O6 plus 6O2 plus 6H2O goes to 6CO2 plus 12H2O plus শক্তি মানে মই যদি লিখোঁ কি লিখিম ইয়াৰ শ্বসনৰ ব্যাখ্যাটো লিখা কেতিয়াবা এইটো ব্যাখ্যা সোধে কি সোধে শ্বসনক একীয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় ইয়াৰ কুৱেশ্যন তোমালোকে কিতাপতো পাবা মই যেতিয়া কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম তেতিয়া আৰু ভালকৈ লিখাই দিম এটা জাষ্ট লিখিলোঁ অলপ জীৱক জীয়াই থাকিবলৈ শক্তি লাগে জীৱক আমি জানো যিকোনো জীৱক জীয়াই কেনেকৈ থাকিব শক্তি লাগিব শক্তি নোহোৱাকৈ কোনোবা জীৱ জীয়াই থাকিব পাৰে জানো নোৱাৰে আৰু আমি শক্তি ক'ৰ পৰা পাওঁ আমিয়ে হওঁ বা গৰু গাধ যি নহওক শক্তি ক'ৰ পৰা পাওঁ আমি খাদ্যৰ পৰা পাওঁ জীৱক জীয়াই থাকিবলৈ শক্তি লাগে এই শক্তি জীৱই এই শক্তি খাদ্যৰ পৰা পায় হয়নে আমি বা যিকোনো এটা জীৱ ধৰি লোৱা সেই শক্তিখিনি ক'ৰ পৰা পাওঁ খাদ্যৰ পৰা পাওঁ হজম প্ৰক্ৰিয়াত খাদ্যবস্তুবোৰ সৰল অৱস্থা অৰ্থাৎ গ্লুক'জলৈ ভাঙি এবাৰ লিখি লোৱা মই তাৰপিছত বুজাই দিম ভাঙি যায় এই গ্লুক'জ কোষত থকা অক্সিজেনৰ সৈতে এই গ্লুক'জ কোষত থকা অক্সিজেনৰে সৈতে লগ হৈ এই গ্লুক'জে কোষত থকা অক্সিজেনৰ সৈতে লগ হৈ শক্তি উৎপন্ন কৰে জীৱদেহত শক্তি উৎপন্ন হোৱা এই প্ৰক্ৰিয়াটোকে মোৰ আখৰ অলপ বেয়া হৈছে তোমালোকে মিলাই ল'বা আৰু জীৱদেহত শক্তি উৎপন্ন হোৱা এই প্ৰক্ৰিয়াটোকে শ্বসন বোলা হয় এতিয়া শ্বসন মানে কি তেন্তে
আমাৰ জীৱক যিকোনো এটা জীৱক জীয়াই থাকিবলৈ শক্তি লাগে মানুহে হওক গৰুৱে হওক গাধৱে হওক কি লাগিব শক্তি অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে আৰু আমি শক্তি ক'ব পাওঁ খাদ্যৰ পৰা পাওঁ ক'ব পাওঁ খাদ্য আমি খাদ্যখিনি খোৱাৰ পিছত আমি এবাৰ কিবা এটা জীৱ খাদ্যখিনি খোৱাৰ পিছত আমাৰ কি হয় খাদ্যখিনি হজম হয় খাদ্যখিনি হজম প্ৰক্ৰিয়া তোমালোকে জীৱন প্ৰক্ৰিয়া পাঠটোত পঢ়িছা ইয়াৰ বিষয়ে পৰিপুষ্টি পঢ়িছিলা নহয় তাত আছিলে নহয় খাদ্য কেনেকৈ হজম হয় আমাৰ মানুহৰ পৰিপুষ্টি আছিলে জীৱ পৰিপুষ্টি আছিলে হয়নে হজম প্ৰক্ৰিয়াত খাদ্য বস্তুবোৰ সৰল অৱস্থালৈ অৰ্থাৎ সৰল অৱস্থা মানে কি গ্লুকোজলৈ ভাঙি যায় আৰু গ্লুকোজ মানে এইটো C6H12O6 এইটোকে কি বুলি কয় গ্লুকোজ এইটোলৈ ভাঙি যায় এইটো হ'লে গম পালা তাৰপিছত এই গ্লুকোজখিনি কি হয় কোষত থকা আমাৰ যে অবাধ শ্বসন পঢ়িছিলা সেই তাৰ পৰা কনচেপ্টটো আহিছে কোষত থকা অক্সিজেনৰ সৈতে লগ হৈ আমাৰ কোষত থকা অক্সিজেনৰ সৈতে এই গ্লুকোজখিনি লগ হৈ কি উৎপন্ন কৰে শক্তি উৎপন্ন কৰে কথাটো বুজি পালা এই শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কয় শ্বসন বুলি কয় আৰু এই গোটেই প্ৰক্ৰিয়াটোকে এই ব্যাখ্যা ৰাসায়নিকভাৱে ব্যাখ্যা কৰিলে কেনেকৈ হ'ব এইটো সমীকৰণৰ সহায়ত আমি উপস্থাপন কৰিব পাৰোঁ কথাটো বুজি পালানে তেন্তে জীৱ এটাক জীয়াই থাকিবলৈ শক্তি লাগিব এই শক্তিখিনি জীৱই ক'ৰ পৰা পাব খাদ্যৰ পৰা পাব জীৱ এটা খাদ্য খোৱাৰ লগে লগে সেই খাদ্যখিনি যেতিয়া হজম হ'ব হজম প্ৰক্ৰিয়াত খাদ্যখিনি সৰল অৱস্থা মানে কি গ্লুকোজলৈ ভাঙি যাব কথাটো ক্লিয়াৰ গ্লুকোজলৈ ভাঙি যোৱাৰ লগে লগে সেই গ্লুকোজখিনি আমাৰ জীৱ দেহত থকা কোষবোৰত থকা অক্সিজেনৰ লগতে গ্লুকোজবোৰ লগ হৈ কি উৎপন্ন কৰিব শক্তি উৎপন্ন কৰিব সেই শক্তিখিনিৰ সহায়ত জীৱ এটা বিভিন্ন কাম কৰিব পাৰে আৰু এই গোটেই প্ৰচেছটোক বা গোটেই প্ৰক্ৰিয়াটো কি বুলি কয় শ্বসন বুলি কয় তেন্তে এই প্ৰক্ৰিয়াটোত কি উৎপন্ন হৈছে তাপ উৎপন্ন হৈছে বা শক্তি উৎপন্ন হৈছে শক্তি ইজ এ ফৰ্ম অফ কি হিট মানে শক্তিটো কি মানে এনাৰ্জিটো কি এনাৰ্জি ইজ এ ফৰ্ম অফ হিট মানে শক্তিটো তাপৰ এটা ফৰ্ম বুলি ক'ব পাৰোঁ তেন্তে ইয়াত শক্তি বা তাপ উৎপন্ন হৈছে এইটো কি তেন্তে এটা তাপবজী বিক্ৰিয়া বুলি কোৱা হয় তেন্তে তাপবজী বিক্ৰিয়া মানে তোমালোকে কি বুজি পালা প্ৰথমটো কি পঢ়িলোঁ প্ৰাকৃতিক গেছৰ দহন ছেকেণ্ডটো পঢ়িলোঁ আমি শ্বসন এতিয়া থাৰ্ড এটা উদাহৰণ লিখা এইটো মই উদাহৰণে লিখি আছিলোঁ তোমালোকে ইমানখিনি ব্যাখ্যা কৰিব নাহিলে ইমানখিনি লিখিব নালাগে জাষ্ট শ্বসন বুলি লিখিলে হ'ব শ্বসন লিখি এই বিক্ৰিয়াটো লিখিবা যদি কেৱল কয় তাপবজী বিক্ৰিয়া উদাহৰণ দিয়া এই ব্যাখ্যাটো কেতিয়া লিখিব লাগিব যদিহে তোমালোকক কয় শ্বসনক কিয় তাপবজী বিক্ৰিয়া বোলা হয় তেতিয়া ব্যাখ্যাটো লিখিব লাগিব এতিয়া আৰু এটা লিখা 3 নম্বৰ উদাহৰণটো লিখা বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন বনস্পতিজাত দ্ৰব্যবোৰ পচন সাৰ মানে কি তোমালোকে 5-6ত পঢ়ি আহিছা পচন সাৰ সাৰলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি তাপবজী বিক্ৰিয়া এইটোতো কি উৎপন্ন হয় তাপ উৎপন্ন হয় ইয়াৰ কাৰণে ৰাসায়নিক সমীকৰণ তোমালোকৰ কিতাপতো দিয়া নাই আৰু তোমালোকৰ দৰকাৰো নহ'ব তোমালোকক যদি তাপবজী বিক্ৰিয়া বুলি কয় এইটো লিখি দিব পাৰে অকল ভাষাত লিখি দিলে হ'ব বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ হোৱা পৰিৱৰ্তন এইটোৰ লগত ৰাসায়নিক বিক্ৰিয়া তোমালোকৰ কিতাপত দিয়া নাই বা তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নহয় ঠিক আছে তোমালোকে জাষ্ট এই কথাটো লিখি ল'ব বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ হোৱা পৰিৱৰ্তনটো কি এটা তাপবজী বিক্ৰিয়া এতিয়া আমি সংযোজন বিক্ৰিয়াৰ পিছত 2 নম্বৰ বিক্ৰিয়াটো পঢ়িম 2 নম্বৰ বিক্ৰিয়াটো হৈছে বিযোজন বিক্ৰিয়া আমি অলৰেডি সংযোজন বিক্ৰিয়া মানে কি গম পালোঁ এবাৰ পঢ়িম আমি বিযোজন বিক্ৰিয়া ঠিক আছে বিযোজন বিক্ৰিয়াকো ইংলিছত কয় ডিকম্পজিশ্যন ৰিয়েকশ্যন মই আগতো নিচিনা এইটোতো কম নামেই পৰিচয় ইয়াত কি কৈছে বাৰু বুজাচোন অলপ বিযোজন বিক্ৰিয়া বিযোজন মানে ভাং খাব আগতোত কি হৈছিলে দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা হৈছিলে ইয়াত এটা বস্তু ভাং খাব একাধিক কথাটো বুজি পাইছানে এটা বস্তু একাধিক এটাতকৈ অধিক বস্তুলৈ ভাং খাব আৰু এইটোকে কি বুলি ক'ব বিযোজন বিক্ৰিয়া ঠিক আছে ডেফিনেশ্যনটো লিখি লোৱা যিবোৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায় তেনেবোৰ বিক্ৰিয়াকে বিযোজন বিক্ৰিয়া বোলে বিযোজন মানে কি ডিকম্পজিশ্যন মই অকণমান আখৰ বেয়া অকণমান তোমালোকে এডজাষ্ট কৰি ল'বা আৰু বিযোজন বিক্ৰিয়া বোলে ঠিক আছে বিযোজন বিক্ৰিয়া মানে কি যিবোৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায় আগতোত কি আছিলে বিক্ৰিয়ক পদাৰ্থৰ 2 বা ততোধিক আছিলে সেইটো মিলি কি হ'ব এটা হৈছিলে আগতোত আৰু এইটো এতিয়া আগতো উল্টা সেইকাৰণে বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়া বিপৰীত বুলিও কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যন কিতাপত আছেও কি আগতোত এটা বস্তু
সৰি দুটা তিনিটা বস্তু মিলি পেলাই এটা হৈছিলে ইয়াত এটা বস্তু ভাঙি পেলাই দুই তিনিটা হ'ব মানে ধৰি লোৱা মই যদি লওঁ এটা পদাৰ্থ A আছে তাক হেতু যদি ভাঙ খাই গ'ল B প্লাস C আৰু এনেকে D হ'ব পায় U হ'ব পায় মই দুটালে ভাঙিছে বুলি ধৰিছো তেন্তে কি হৈছে এই বিক্ৰিয়াটোত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ এইটো বিক্ৰিয়ক পদাৰ্থ হয় না দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থলে ভাঙি গৈছে সৰল আৰু এই বিক্ৰিয়াটোকে কি বুলি কয় এনে বিক্ৰিয়াকে কি বুলি কয় বিযোজন বিক্ৰিয়া ঠিক আছে তেন্তে যদি মই বিযোজন বিক্ৰিয়া এটুক তুমি আদৰ্শ ৰূপ বুলি এটু বুলি ধৰিব পাৰা তেন্তে মই যদি ইয়া উদাহৰণ হিচাপে লওঁ উদাহৰণ কেনেকুৱা ধৰণৰ হ'ব উদাহৰণ হ'ব ধৰি লৈছো মই FeSO4 ঠিক আছে প্ৰথম উদাহৰণটো লৈছো FeSO4 FeSO4 ধৰি লোৱা ভাং খালে Fe2O3 প্লাস SO2 ধৰি লোৱা নহয় এটো ভাং খাইব SO2 প্লাস SO3 এটো ধৰি লোৱা নাই বাৰু এটো হয় FeSO4 যদি মই ভাঙি দিও Fe2O3 প্লাস SO2 আৰু SO3 লে ভাং খাই যাব ঠিক আছে এতিয়া আগে প্ৰথম মই বেলেন্স কৰি লওঁ এপেনে Fe দুটা আছে এপেনে Fe এটা আছে ইয়াত দুটা দিব লাগিব মেবি সব বেলেন্স হৈ গল S এপেনে দুটা হৈ গল এপেনে S এটা দুটা অক্সিজেন এপেনে তিনটা এপেনে দুটা পাঁচটা এপেনে তিনটা আঠটা এপেনে 4 গুণ 8টা ঠিক আছে এতিয়া তেন্তে এটোটা বিযোজন বিক্ৰিয়া এই দেখতে মই আৰু এটা কথা কওঁ কোনো এটা বস্তু আছে সেই বস্তুটো ভাং খাব অটোমেটিক নিজে নিজে ভাং খাব নি নেখায় আমি এটা তাৰ ওপৰত এটা বাহ্যিক কাৰক দিব লাগিব বা বাহ্যিক বস্তু এটা দিব লাগিব ধৰি লোৱা তাপ দিলো কিবা এটা শক্তি প্ৰয়োগ কৰিলো কথাটো বুজি পাইছা না আমি শক্তি প্ৰয়োগ কৰি ভাঙিব পাৰো তেন্তে বিযোজন বিক্ৰিয়াৰ লগত সদায় সংঘটিত কৰিবলৈ সদায় এটা কাৰক লাগিব হেতু কাৰকটো তাপো হ'ব পাৰে নহয়তো সূৰ্য পোহৰো হ'ব পাৰে নহয়তো বিদ্যুৎ শক্তি হ'ব পাৰে যিকোনো এটা কাৰক লাগিব সেই কাৰকটো হয়ত আমি বিযোজন বিক্ৰিয়াত কি কৰিম বস্তুটো ভাঙিম আৰু মই আগৰ ভিডিওটোত কৈছিলো কাৰকবোৰ কেনেকৈ লিখে যিকোনো এটা ভৌতিক কাৰক আছে বা যিকোনো এটা শৰ্ত আছে সেই শৰ্তটো ক'ত লিখে কাচিনডালৰ ওপৰত বা তলত উল্লেখ কৰি দিয়ে মানে ঠিক তেনেকৈ এটো FeSO4 ভাঙি পেলে এই তিনটা বস্তু উৎপন্ন হৈছে ইয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ আছিল হেতু দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থলে ভাং খাই গৈছে আৰু এটো নিজে নিজে অটোমেটিকটো ভাং নাখায় ইয়াতো এটা কাৰক দিব লাগিব ইয়াত দিব লাগে তাপ দিব লাগিব যদি মই তাৰ অৰ্থটো কি FeSO4 ওপৰত যদি মই তাপ দি দিওঁ তেন্তে এইগিটা বস্তু উৎপন্ন হ'ব বা এটো বস্তু এই তিনটালে ভাং খাই যাব ঠিক আছে ইয়াত তাপ দিয়া মানে কি এই বিক্ৰিয়াটোত FeSO4 ওপৰত তাপ দিছো আৰু এটো মই ভৌতিক অৱস্থাৰ বাবে লিখনৰ যেটো ভিডিও আছিল তাত মই এই কথাটো তোমালোকক অলৰেডি কৈ আহিছো যিসকলে আগৰ ভিডিওখিনি চোৱা নাই সেইকাৰণে মই 52 বাৰ কৈছো আগৰ ভিডিওখিনি চাই লোৱা তেন্তে মই কি গম পালো FeSO4 তাপ দিলে কি উৎপন্ন হ'ব Fe2O3 SO2 SO3 এতিয়া মই আৰু এটা এনেকুৱা ধৰণৰ আৰু এটা বিযোজন বিক্ৰিয়া উদাহৰণ লম হেতু হৈছে CaCO3 মানে কি CaCO3 মানে কি সুনীল হয়নে এটো ভাং খাব মই যদি ইয়াত একে তাপ দি দিও যদি ভাং খাব CO+O2 ভাং খাব CaCO3 CO+CO2 লে ভাং খাব ঠিক আছে তেন্তে এটো CaCO3 টো কি সুনীল এটো কি সুনীল তেন্তে সুনীলক যদি মই তাপ দিও কলে ভাং খাব এটো কি CO মানে কি আছিল পুৰাচোন আৰু কাৰ্বন ডাই অক্সাইড লে ভাং খাব তেন্তে আমি কি গম পালো কোনো এটা বিক্ৰিয়াত যদি আমি কিবা এটা বাহ্যিক কাৰক কোনো এটা বিক্ৰিয়াত যদি এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলে ভাং খাই যায় তেন্তে সেই বিক্ৰিয়াটো কি বুলি ক'ব বিযোজন বিক্ৰিয়া বুলি ক'ব ঠিক আছে বিযোজন বিক্ৰিয়া এটা ঘটিবলৈ আমি এটা কিবা এটা কাৰক লাগিব সেই কাৰকটো তাপো হ'ব পাৰে বিদ্যুৎ শক্তি হ'ব পাৰে পোহৰ হ'ব পাৰে যিকোনো এটা কাৰক লাগিব ঠিক আছে এতিয়া আমি গম পালো যে FeSO4 ওপৰত যদি তাপ দিলো এই তিনটা বস্তু উৎপন্ন হ'ব ঠিক তেনেকৈ CaCO3 টো যদি তাপ দিলো CaCO3 মানে সুনীলটো ক'লে পৰিৱৰ্তন হৈ যাব পুৰাচোন আৰু কাৰ্বন ডাই অক্সাইডলে পৰিৱৰ্তন হৈ যাব ইয়াতে এটা কথা চোৱা তুমি এই ৰিঅ্যাকচনটোকে এনেকৈ দি পেলে এনে কাচিন মাৰি ৰিঅ্যাকচনটো তলতে নোট এটা লিখি থোৱাচোন এই ৰিঅ্যাকচনটো CaCO3 goes to CaO plus CO2 এই বিক্ৰিয়াটোৰ তলত এনেকৈ কাচিন মাৰি কথা এটা লিখি থোৱা কথাটো হৈছে উক্ত বিক্ৰিয়াটো বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় মানে মই কোনটো বিক্ৰিয়াৰ কথা কৈছো ধৰিব পাইছে নে মই এই বিক্ৰিয়াটোৰ কথা কৈছো CaCO3 যে ভাঙে CaCO3 ভাঙিলে ক'লে পৰিৱৰ্তন হয় CaO plus CO2 লে পৰিৱৰ্তন হয় এই বিক্ৰিয়াটো কি কৰে বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় তদুপৰি CO মানে কি পুৰাচোন হয়নে পুৰাচোন মই বেকেটত লিখি দিছো CaO হয়নে আগৰ ভিডিওটোত কৈছিল আগৰ ভিডিওটো নহয় এইটো ভিডিওতে কৈছিলো তদুপৰি পুৰাচোনক সিমেন্ট উৎপাদনত এটো কেতিয়াবা এক নম্বৰ কাৰণে সুধিব পাৰে ব্যৱহাৰ কৰা সিমেন্ট উৎপাদনত ব্যৱহাৰ কৰা বস্তুটো কি পুৰাচোন
সেইটো হৈছে ঘৰত মতা নাম বা সাধাৰণ নাম চূণ লিখিলোঁ হয় ঠিক আছে ঘৰত মতা নাম বা সাধাৰণ নাম কিন্তু পুৰাচুন ইয়াৰ নামটো কি একচুৱেল বৈজ্ঞানিক নামটো কি কেলছিয়াম অক্সাইড তেন্তে উক্ত বিক্ৰিয়াটো ক'ত ব্যৱহাৰ কৰা হয় বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় তদুপৰি পুৰাচুনক CaO পুৰাচুনক কি বুলি কয় CaO বুলি কয় আৰু এই বস্তুটো ক'ত ব্যৱহাৰ কৰে সিমেন্ট উৎপাদনত ব্যৱহাৰ কৰে ঠিক আছে ইয়াৰ পাছতে মই আৰু এটা ষ্টাৰ মাৰি এই বিক্ৰিয়াটো তলতে বিয়োজন বিক্ৰিয়া লিখাৰ পিছতে আৰু এটা পইণ্ট লিখি থোৱা আৰু এটা বিক্ৰিয়া আছে সেই বিক্ৰিয়াটো হৈছে তাপীয় বিয়োজন তাপীয় বিয়োজন মানে অন্য একো নহয় যিবোৰ মই ক'লো কি এটা বিয়োজন বিক্ৰিয়া সংঘটিত হ'ব হ'লে হয়তো তাপ লাগিব নহয়তো পোহৰ লাগিব নহয়তো বিদ্যুৎ শক্তি লাগিব যদি মই বিক্ৰিয়াটো বিয়োজন বিক্ৰিয়াটো তাপ প্ৰয়োগ কৰি ঘটাওঁ বিয়োজন বিক্ৰিয়াটো যদি এনেকৈ তাপ দিওঁ তেন্তে হেতুকে কি বুলি ক'ব সিম্পলি তাপীয় বিয়োজন বুলি ক'ব তেন্তে এইবোৰ মই যে এতিয়া বিক্ৰিয়া দুটা লিখাইছোঁ সেইকেইটা কি বিক্ৰিয়া তাপীয় বিয়োজন হয় না তাপীয় বিয়োজন বিক্ৰিয়া তেন্তে নেক্সট হেডিংটো দিয়া তাপীয় বিয়োজন তাপীয় বিয়োজন কেতিয়াবা সুধি দিব পাৰে তাপীয় বিয়োজন বুলি তেতিয়া এই তোমালোকে ভয় নাখাবা কেইটা বস্তু পায় যিবোৰ বিয়োজন বিক্ৰিয়াক আমি কি দিওঁ তাপ প্ৰয়োগ কৰি তাপ দিওঁ ডেফিনেশ্যনটো কি হ'ব যিবোৰ বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি সংঘটিত কৰা হয় তেনেবোৰ বিক্ৰিয়াকে তাপীয় বিয়োজন বা এইটো কিছুমানে বিয়োজন বুলিও কয় একেটা বস্তু তাপীয় বিয়োজন বোলা হয় যদি মই উদাহৰণ কওঁ উদাহৰণ এই বিক্ৰিয়াটোৰ কাৰণে উদাহৰণ কি হ'ব আমি অলৰেডি ওপৰত পঢ়ি অহাকেইটা উদাহৰণ নহ'ব জানো সেইকেইটাই হ'ব কাৰণ তাত কি দিছিলোঁ মই তাপেই দিছিলোঁ লিখিলোঁ আকৌ CaCO3 মানে কি কেলছিয়াম কাৰ্বনেট যদি তাৰ ওপৰত তাপ দি দিওঁ এইটো ক'লৈ কনভাৰ্ট হৈ যাব CaO + CO2 লে আৰু এটা উদাহৰণ মই তোমালোকৰ কিতাপৰ পৰা লিখি দিছোঁ ৰ'বা আৰু এটা উদাহৰণ আছে PbNO3 goes to PbO plus NO2 plus O2 হয় ইয়াত বেলেন্স কৰিলে ইয়াত দুই এটা আহিব মই বেলেন্স কৰা আগৰ ভিডিঅ'ত শিকাইছোঁ ইয়াত 4 এটা আহিব ঠিক আছে এইটো তাপ দিছোঁ তেন্তে যদি PbNO3 যদি তাপ দিওঁ এইকেইটা উৎপন্ন হ'ব এতিয়া এই কথা হ'ল এইটো নাম কি Pb মানে কি তোমালোকে জানা লেড আৰু NO3 মানে নাইট্ৰেট তেন্তে ইয়াৰ নামটো কি লেড নাইট্ৰেট আমি কি গম পালোঁ তেন্তে লেড নাইট্ৰেটক যদি তাপ দিওঁ ইয়াত তাপ কাক দিছে লেড নাইট্ৰেটক দিছে লেড নাইট্ৰেটক তাপ দিলে ক'লৈ ভাঙি যাব ই লেড Pb আৰু O মানে কি কৈছিলোঁ পাছত যদি থাকে অক্সাইড এইটো কি উৎপন্ন হ'ব তেন্তে লেড অক্সাইড আৰু তোমালোকে জানা NO2 মানে কি NO2 মানে নাইট্ৰজেন ডাই অক্সাইড দুটা অক্সিজেন আছে এইটো মানে কি নাইট্ৰজেন ডাই অক্সাইড ক্লিয়াৰ তেন্তে আমি তাপীয় বিয়োজনত আৰু এটা উদাহৰণ নতুন এটা পঢ়িলোঁ এইটো কি হ'ব এইটো বিয়োজন বিক্ৰিয়া উদাহৰণো হ'ব কথাটো বুজি পাইছানে বিয়োজন বিক্ৰিয়া এটা পাৰ্ট হৈছে তাপীয় বিয়োজন যিবোৰ বিয়োজন বিক্ৰিয়াক তাপ প্ৰয়োগ কৰি ঘটোৱা হয় মানে এইটো এটা হয়নে CaCO3 যদি তাপ দি দিওঁ এইকেইটালৈ ভাং খাই যাব ঠিক তেনেকৈ লেড নাইট্ৰেটক যদি মই তাপ দি দিওঁ ক'লৈ ভাং খাব লেড অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেনলৈ ভাং খাব কাৰণ যিহেতু ইয়াৰ ওপৰত তাপ দিছোঁ তাপ প্ৰয়োগ কৰি ভাঙিছোঁ সেইকাৰণে এইটো এটা কি তাপীয় বিয়োজন বিক্ৰিয়াৰ উদাহৰণ এটা ষ্টাৰ মাৰি আৰু এটা বিক্ৰিয়া বিষয় লিখা তাৰপিছত এই বিক্ৰিয়াটোৰ পিছতে আমি আজি ভিডিঅ'টো শেষ কৰিম ইয়াৰ পাছৰ ভিডিঅ'ত আমি অপসাৰণ বিক্ৰিয়া আৰু দ্বিঅপসাৰণ বিক্ৰিয়া বিষয়ে আলোচনা কৰিম তাৰ আগতে আমি আৰু এটা বিক্ৰিয়া বিষয় পঢ়িব লাগিব সেইটো হৈছে তাপগাহী বিক্ৰিয়া মই অলপ আগত যেতিয়া তাপবৰ্জী বিক্ৰিয়া পঢ়াইছিলোঁ এইটো বিক্ৰিয়া বিষয়ে কৈছিলোঁ কিন্তু মই লিখোৱা নাছিলোঁ এতিয়া লিখিলোঁ আৰু তাপগাহী বিক্ৰিয়া মানে কি তাপবৰ্জী মানে কি যিবোৰ বিক্ৰিয়াত তাপৰ বৰ্জন হয় মানে তাপ উৎপন্ন হয় সেইবোৰ কয় তাপবৰ্জী বিক্ৰিয়া আৰু তাপগাহী মানে যিবোৰ বিক্ৰিয়াত তাপ লাগিব কথাটো বুজি পাইছানে বিক্ৰিয়াটো সংঘটিত হ'বলৈ তাপ প্ৰয়োজন হ'ব এই যে আমি বিয়োজন বিক্ৰিয়াবোৰ পঢ়িলোঁ বিয়োজন বিক্ৰিয়াবোৰ বস্তু এটা এনেই ভাং খাই গৈছিলে নি না যোৱা CaCO3টো এনেই ভাং খাইছিলে নি তাত কি দিছিলোঁ তাপ দিছিলোঁ কথাটো বুজি পাইছানে ইয়াত তাপ উৎপন্ন হোৱা নাই তাপ মই বিক্ৰিয়াটো দিছোঁহে সেইটো বি কেয়াৰফুল ইয়াত মই বিক্ৰিয়াটো তাপ উৎপন্ন হোৱা নাই মই বিক্ৰিয়াটো তাপ দিছোঁহে কাৰ ওপৰত তাপ দিছোঁ এই বস্তুটোৰ ওপৰত তাপ দিছোঁ মানে এইটো কি বিক্ৰিয়া তাপগাহী বিক্ৰিয়া মানে তাপৰ প্ৰয়োজন হৈছে আৰু এইবোৰ বিক্ৰিয়াকে কি বুলি কয় তাপগাহী বিক্ৰিয়া বা ইংলিছত যদি টাৰ্মটো লিখোঁ এইটোক কয় এণ্ডোথাৰ্মিক আগতো কয় এক্সোথাৰ্মিক তোমালোকে লিখি ল'বা পাছত মই নিলিখিলোঁ চাগে মেবি এণ্ডোথাৰ্মিক ৰিয়েকশ্যন আগতো কি বুলি কয় ক'লোঁ এক্সো এইবোৰ দৰকাৰ হ'ব পাছত যদি ছায়েন্সত পঢ়া তাপগাহী বিক্ৰিয়া মানে কি তেন্তে এণ্ডোথাৰ্মিক ৰিয়েকশ্যন এতিয়া তাপগাহী বিক্ৰিয়া ডেফিনেশ্যনটো লিখি লোৱা যিবোৰ বিক্ৰিয়াত
যিবোৰ বিক্ৰিয়াত শক্তি মই অথনি কৈছোঁ শক্তি মানে তাপ, শক্তি অৰ্থাৎ তাপৰ শোষণ হয়। শোষণ মানে কি? প্ৰয়োজন হয় বা গ্ৰহণ হয়, শোষণ হয়। তেনেবোৰ বিক্ৰিয়াকে তাপগাহী, তাপ মানে গ্ৰহণ কৰিছে। কথাটো বুজি পাইছেনে? নামেই পৰিচয়, নামটো অকণমান ভালকৈ বুজিবলৈ চাবা, ফিলিংটো আহিব। তাপগাহী, তাপ মানে গ্ৰহণ কৰিছে, তাপগাহী বিক্ৰিয়া বোলা হয়। তাপগাহী বিক্ৰিয়া বোলা হয়। যদি মই উদাহৰণ দিওঁ, তাপগাহী বিক্ৰিয়াৰ উদাহৰণ দিওঁ, কেনেকুৱা হ'ব? এতিয়া যে লিখি আছিলোঁ ওপৰ, সেইবোৰ কি? তাপগাহী বিক্ৰিয়া, কাৰণ তাত তাপৰ প্ৰয়োজন হৈছিলে। লিখিব পাৰোঁ মই কি? CaCO3। ইয়াৰ ওপৰত কি দিছোঁ? তাপ দিছোঁ, মানে মই CaCO3 মানে চুনিলৰ ওপৰত তাপ দিছোঁ। এতিয়া কি উৎপন্ন হৈছে? CO প্লাছ CO2 মানে কেলছিয়াম অক্সাইড, মানে পোৰা চুন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছিলে। CaCO3 চুনিল, তাপ দি দিলোঁ, পোৰা চুন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। আৰু ইয়াত দুটা এক্সট্ৰা লিখি লোৱা, AgCl। এইটো যদি ইয়াৰ ওপৰত তাপ নহয়, ইয়াৰ ওপৰত সূৰ্য পোহৰ, যদি মই সূৰ্য পোহৰ দিওঁ, AgCl ওপৰত যদি মই সূৰ্য পোহৰ দিওঁ, এইটো দুটা বস্তুলৈ ভাং খাই যাব, Ag আৰু Cl2লৈ ভাং খাই যাব। ঠিক আছে? ইয়াত বেলেঞ্চ কৰিলে কি কৰিব লাগিব? ক্লৰিন দুটা আছে, ইয়াত ক্লৰিন এটা আছে, ইয়াত 2 দিব লাগিব। Ag দুটা হৈ গ'ল, ইয়াত 2 দিব লাগিব। ঠিক আছে? মই কি কৰিলোঁ ইয়াত? AgCl ওপৰত সূৰ্য পোহৰ দিছোঁ। সূৰ্য পোহৰ কি? ওৱান টাইপ অফ তাপ, মানে সূৰ্য পোহৰ কি? তাপ বুলি ধৰিব পাৰোঁ, হয়নে নহয়? মানে শক্তিৰ প্ৰয়োজন হৈছে ইয়াত, সেইকাৰণে কি? তাপগাহী বিক্ৰিয়া। সূৰ্য পোহৰ দিলোঁ, এইটো ভাং খাই গ'ল, ক'লৈ ভাং খালে? Ag আৰু Cl2। ইয়াৰ ধৰণৰ এনেকুৱা ধৰণৰ আৰু এটা বিক্ৰিয়া আছে, AgBr। এইটোৱে ছেইম ধৰণে ভাং খাব, ওপৰত লাগিব সূৰ্য পোহৰ, মানে AgBr ওপৰত সূৰ্য পোহৰ দিছোঁ। বা এনেকৈ বুজিব পাৰা, AgBr বা AgCl ক'ত ৰাখিছোঁ? সূৰ্য পোহৰ ৰাখিছোঁ। কি উৎপন্ন হ'ব? Ag প্লাছ Br2। একে Br দুটা আছে, পিনে 2 দিয়া, ইয়াত 2 দিয়া। এইটো নামটো কি জানানে? এইটো নামটো কি? চিলভাৰ ক্লৰাইড। নামটো লিখি লোৱা লাগিলে। এইটো নামটো কি? চিলভাৰ ক্লৰাইড। ঠিক আছে? তোমালোকে কেলৈ মই লিখাই দিছোঁ? তোমালোকৰ পৰীক্ষাত যদি কেতিয়াবা দিয়ে, চিলভাৰ ক্লৰাইডক সূৰ্য পোহৰত ৰাখিলে কি উৎপন্ন হ'ব? বিক্ৰিয়াটো লিখা। কোনটো বিক্ৰিয়া হ'ব? এইটো হ'ব। যদি কয় চিলভাৰ ব্ৰমাইডক সূৰ্য পোহৰত ৰাখিলে কি উৎপন্ন হ'ব? বিক্ৰিয়াটো লিখা। তলতো হ'ব চিলভাৰ ক্লৰাইড। তাক হেৰি দিলোঁ, সূৰ্য পোহৰ দিলোঁ, সূৰ্য পোহৰ ৰাখিছোঁ বা দিলোঁ সূৰ্য পোহৰ, চিলভাৰ, আৰু কি উৎপন্ন হ'ব? ক্লৰিন। ঠিক তেনেকৈ এইটো কি বুলি ক'লোঁ? চিলভাৰ। Ag মানে চিলভাৰ, Br মানে ব্ৰমাইড, চিলভাৰ ব্ৰমাইড। ঠিক আছে? চিলভাৰ ব্ৰমাইডক মই সূৰ্য পোহৰ দিলে এইটো ক'লৈ ভাং খাব? চিলভাৰ আৰু ব্ৰমিন, হয় নাই? তেন্তে এইবোৰ কি বিক্ৰিয়া বুলি ক'লোঁ? তাপগাহী বিক্ৰিয়া, কাৰণ এইবোৰ তাপৰ প্ৰয়োজন হৈছে। কথাটো ক্লিয়াৰ? তেন্তে যিবোৰ বিক্ৰিয়াত তাপ বা শক্তিৰ প্ৰয়োজন হ'ব বা শোষণ হ'ব, এইবোৰ বিক্ৰিয়াকে কি বুলি ক'ব? তাপগাহী বিক্ৰিয়া বুলি ক'ব। ইয়াতে তোমালোকে এই বিক্ৰিয়া দুটাক এনেকৈ কাঁচিন মাৰি আগতো যেনেকৈ লিখিছোঁ তেনেকৈ আৰু এটা পইণ্ট লিখি থোৱাচোন, কেতিয়াবা ক'ব পাৰে। ঠিক আছে? কি ক'লোঁ মই? এই বিক্ৰিয়া দুটাক, এই তলৰ AgCl আৰু AgBr যে কাঁচিন মাৰি পইণ্ট এটা লিখিলা। উক্ত বিক্ৰিয়া দুটাক কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা। কলা বগা ফটোগ্ৰাফী মানে কিনো? আজিকালি আমাৰ ফটো চটো কি মোবাইল DSLR, আগতেতো মোবাইল DSLR এইবোৰ আছিলে জানো ফটো মৰা? তেতিয়া কি কৰিছিলে? এইবোৰ যিবোৰ ফটো মৰা কেমেৰা আছিলে নাই, সেইবোৰ কি কলা বগা ফটোগ্ৰাফী, হয় নে? ব্লেক এণ্ড হোৱাইট ফটো মাৰিছিলে। সেইবোৰত এই বিক্ৰিয়াবোৰ ৰিয়েকশ্যন ব্যৱহাৰ হয়। উক্ত বিক্ৰিয়া দুটাক কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়। কেলৈ এইটো মই লিখালোঁ? কাৰণ পৰীক্ষাত সুধিব পাৰে কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা বিক্ৰিয়া দুটা লিখা। তেতিয়া কোনকেইটা হ'ব? এইকেইটা হ'ব। কথাটো বুজি পাইছানে? এই বিক্ৰিয়া দুটাক ক'ত ব্যৱহাৰ কৰে? কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়। আজি ভিডিঅ'টো তেন্তে আমাৰ সংযোজন বিক্ৰিয়া শেষ হ'ল, বিযোজন বিক্ৰিয়া শেষ হ'ল। ইয়াৰ পাছৰ ভিডিঅ'টোত আমাৰ থাকিলে কি? অপসাৰণ বিক্ৰিয়া, দ্বিঅপসাৰণ বিক্ৰিয়া, সেইবোৰ বিষয়ে আলোচনা কৰিম। যদিহে তোমালোকে ভিডিঅ'টো ভাল পালা, ভিডিঅ'টো লাইক কৰা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। ধন্যবাদ।